সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো, ছিংগাপুৰত কোন সেইকেইটা তাত নাই নহয়। মই এতিয়া খাৰঘুলি কাহিলীৰ পৰা কতোৱে নাই। মই এতিয়া সোণাপুৰ, মাথো সোণাপুৰ। সোণাপুৰে মোৰ শেষ ঘৰ, শেষ মঞ্চ। এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাথো শুনিম। স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো, উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি। ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত। মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সৰু সজাত দেখুৱাই দিলো কোন হনে তাত ব্ৰাহ্মণ, কলিতা, আলী, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ। আই লাভ পিপল, আই লাভ মেন। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো। মোৰো যাবৰ মন আছিল। প্ৰিয় ঠাই, দেউতাৰ ঠাই। উপায় নাই, পলম হলে শৰীৰটোৱে কষ্ট পায়। বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে। একো নাই, গুৱাহাটীলৈ আহিলে মাত দি যাব। সোণাপুৰতে থাকিম। আৰু এটা কথা, যোৰহাটত প্ৰতিমূৰ্তি এটা হব বুলি শুনিছো। গুচি যাম কেতিয়াবা। কেণ্টাক আকৌ খাতিৰ নকৰো। মায়াবিনী ৰাতি ধুমুহাৰ সতে।